ছাত্ৰ-ছাত্ৰীসকল ইলেক্ট্ৰষ্টেটিক্সৰ প্ৰথম MCQৰ 25টা প্ৰশ্ন দিয়া হৈছিলে এইটো চেনেলত ইয়াৰ আগৰ ভিডিঅ'টোত এতিয়া আমি আৰু কেইটামান চেপ্টাৰ 1 চেপ্টাৰ 2ৰ MCQ আলোচনা কৰিব গৈ আছো প্ৰথম প্ৰশ্নটো হ'ল এটা বস্তুক ঋণাত্মক ভাৱে আহিত কৰিবলৈ কি কৰিব লাগিব প্ৰথমটো হ'ল ইয়াক অতিৰিক্ত ইলেক্ট্ৰন দিব লাগিব পিছত ইয়াৰ পৰা কিছুমান ইলেক্ট্ৰন আঁতৰাই পেলাব লাগিব ইয়াক কিছুমান প্ৰোটন দিব লাগিব ইয়াৰ পৰা কিছুমান নিউট্ৰন আঁতৰাই পেলাব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াক অতিৰিক্ত ইলেক্ট্ৰন দিব লাগিব তাৰ মানে যেতিয়া ইলেক্ট্ৰন অতিৰিক্ত দিও তেতিয়া হলে ইয়াৰ যদি প্ৰশমিত হৈ থাকে তাৰ মানে বস্তুটোৰ যদি মুঠ আধান শূন্য হৈ থাকে ইলেক্ট্ৰন তাৰ গাত পৰি গলে তাৰ অতিৰিক্ত নেগেটিভ চাৰ্জ বা ঋণাত্মক আধান থাকি যাব তাৰ ফলত গোটেই বস্তুটো ঋণাত্মকভাৱে আহিত হৈ যাব বুলি ক'ব পাৰিম দ্বিতীয় প্ৰশ্নটো হ'ল তলৰ কোনটো ক্ষেত্ৰ বল ৰেখাৰ বৈশিষ্ট্য নহয় ক্ষেত্ৰ ৰেখাবোৰ কোনো ধৰণৰ বিৰতি নোহোৱাকৈ অবিৰত বক্ৰ থাকে এটো আমি জানো যে সদায় অবিৰতভাৱে বল ৰেখাবোৰ থাকে মানে দুটা বল ৰেখাৰ মাজত জাম্প নাথাকে দ্বিতীয়টো হ'ল দুটা ৰেখাই ইটোৱে সিটো কটাকটি কৰিব নোৱাৰে এটো সত্য হয় প্ৰথমটো আৰু দ্বিতীয়টো ইতিমধ্যে সত্য পালো ক্ষেত্ৰ ৰেখা ধনাত্মক আধানৰ পৰা আৰম্ভ হয় আৰু ঋণাত্মক আধানত শেষ হয় এটো কাৰেক্ট হয় ইহতে বন্ধবৰ্তনী গঠন কৰে এটো শুদ্ধ নহয় বন্ধবৰ্তনী গঠন কৰিব চুম্বকীয় ক্ষেত্ৰ বল ৰেখাই কিন্তু বিদ্যুৎ বল ৰেখাই বন্ধবৰ্তনী গঠন নকৰে নম্বৰ 3 কোনটো পৃষ্ঠৰ মাজেৰে বৈদ্যুতিক ফ্লাক্স দেখুৱা হৈছে মুঠতে এটা পৃষ্ঠ দেখুৱা হৈছে ভিতৰতে আধান আছে +q সকলোতে 1 2 3 4 চিত্ৰত চিত্ৰ 4ত হৈছে আটাইতকৈ বেছি মানে বৈদ্যুতিক ফ্লাক্স চিত্ৰ 3ত সৰ্বনিম্ন চিত্ৰ 2 আৰু চিত্ৰ 3ত হৈতে একে কিন্তু চিত্ৰ 4ত তকৈ কম আৰু 4 নম্বৰটোত সকলোৰে বাবে একে এটো জানিব লাগিব যে যেটো পৃষ্ঠ আছে পৃষ্ঠটোৰ আয়তন বা তাৰ পৃষ্ঠটোৰ যেটো ক্ষেত্ৰফল হেতুৰ ওপৰত নিৰ্ভৰ নকৰে ফ্লাক্সৰ পৰিমাণ গাউছৰ সূত্ৰৰ পৰা আমি পাইছিলো যে ফ্লাক্স হ'ব q/ε0 কিউটো কিমান হয় হেতুৰ ওপৰত নিৰ্ভৰ কৰিব ফ্লাক্সৰ পৰিমাণটো এটা হেতু গোলাকাৰে থাকক বা এটো বেলেগ এটা আকাৰত থাকক নিৰ্ভৰ নকৰিব মুঠ কথাটো হ'ল যে যেটো বন্ধ পৃষ্ঠটো আছে তাৰ ভিতৰতে আধানটো থাকিলেই হ'ল আৰু সেই আধানৰ মান যদি বাকিখিনিত যদি একে পৰিমাণত থাকে সকলোতে সমান পৰিমাণৰ ফ্লাক্স থাকিব তেতিয়া হলে শুদ্ধ উত্তৰটো হ'ল ডি সকলোৰে বাবে একে 4 নম্বৰটোত পৰিবাহী এটা আধানযুক্ত বস্তুৰ সংস্পৰ্শলৈ নিদিয়াকৈ আহিত কৰাৰ পদ্ধতি কি বোলে বিদ্যুতীকৰণ চুম্বকীয়কৰণ বিদ্যুৎ চুম্বকীয় আবেশ স্থিতি বৈদ্যুতিক আবেশ এটো সংজ্ঞাৰ পৰা পাইছো এটো স্থিতি বৈদ্যুতিক আবেশ তাৰ মানে আমি এটা বস্তুক নুচুৱাকৈ দূৰৰ পৰাই তাক আহিতকৰণ কৰিব পাৰো হেতু স্থিতি বৈদ্যুতিক আবেশ বুলি কোৱা হয় নম্বৰ 5 দুটা আধানৰ মাজৰ দূৰত্ব আধা হলে ইহতৰ মাজৰ কুলম্ব বল হৈ পৰে দুটা আধানৰ মাজত যেটো কুলম্বৰ বল হয় হেতু তাৰ দূৰত্বৰ মাজৰ বৰ্গৰ ব্যস্তানুপাতিক যদি ইহতৰ দূৰত্ব আধা হৈ যায় তাৰ মানে বলটো বাঢ়ি যাব আৰু তেতিয়া হলে তাৰ যেটো বলটো হ'ব হেতু 4 গুণ হৈ যাব যদি আমি অংকটো কৰিবলৈ যাওঁ আমি পাম F2/F1 equal to d1 square by d2 square তেতিয়া হলে লিখিব পৰা যাব F2 equal to F1 into d1 by d2 whole square F1 to যিয়ে নাথাকক d1 to d বুলি যদি ধৰি লোৱা d2 যদি আধা হ'ল মানে d/2 এটো স্কয়াৰ হয় এটো স্কয়াৰ হ'ল শেষত থাকিব f into d square into 4 by d square তাৰ মানে 4 into f1 to f1 দি গলে হ'ল তাৰ মানে কি হ'ব 4 গুণ বাঢ়ি যাব বলটো যদি দুটা আধানৰ মাজৰ যেটো দূৰত্ব থাকে হেতু যদি আমি আধা কৰি দিও
Number 6. বৈদ্যুতিক দ্বিমেৰুৰ কেন্দ্ৰত বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান হ'ব? 0 এটা আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ সমান, এটা আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ দুগুণ, এটা আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰৰ মানৰ। Number 6. বৈদ্যুতিক দ্বিমেৰুৰ কেন্দ্ৰত বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান হ'ব? 0 এটা আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰৰ সমান, এটা আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ দুগুণ, এটা আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰৰ মান আধা। ইয়াত যদি আমি এটা দ্বিমেৰু চিন্তা কৰোঁ, এইটো হ'ল তাৰ কেন্দ্ৰ O, তেতিয়াহ'লে এই -Q2ৰ কাৰণে এইটো দিশত তাৰ বৈদ্যুতিক ক্ষেত্ৰ হ'ব E suppose 1, +Q2ৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো চাবা তাৰ দূৰতে E suppose 2। দুয়োটা আধান যিহেতু একে মানৰ আৰু এই দূৰত্বটো A হ'ব আৰু এইটো দূৰত্ব A হ'ব, মানে আধা আধা A আৰু A হ'ব, তেতিয়াহ'লে O কি হ'ব যে E1 আৰু E2 দুটা দুগুণ হৈ যাব। E1 আৰু E2 দুয়োটাৰ মান একেই, তাৰ মানে টুৱাইচ E হ'ব। তাৰ মানে এটা আধানৰ বাবে এই দূৰত্বৰ যিমান ক্ষেত্ৰ প্ৰাবল্য হ'ব কেন্দ্ৰত, দুটা আধানৰ যিহেতু ইয়াত প্ৰভাৱ আছে দুগুণ হৈ যাব। তাৰ মানে এটা আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰৰ দুগুণ। Number 7 থাকিব লাগিছিলে, এইটো অলপ ভুল হ'ল। এটা গোলক ইয়াৰ ভিতৰত বৈদ্যুতিক দ্বিমেৰু এটাক আৱৰি ৰাখে। গোলকটোৰ সম্বন্ধ মুঠ ফ্লাক্স হ'ব 0 একক আধানৰ বাবে তাৰ আধা, একক আধানৰ বাবে ইয়াৰ দুগুণ, দ্বিমেৰুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। যদি এটা গোলকৰ ভিতৰত আমি এটা দ্বিমেৰু ৰাখি দিওঁ, দ্বিমেৰুৰ মুঠ আধানৰ মান কিমান হ'ব? Q = -Q + Q, এনচাৰটো 0। তেতিয়াহ'লে আমি গাউছৰ সূত্ৰৰ পৰা পাওঁ phi E = Q/ε0। যিহেতু মুঠ আধানটোৰহে কথা, 0/ε0 হ'ব, এনচাৰটো 0 হ'ব। তাৰ মানে এইটো ক্ষেত্ৰত ফ্লাক্সৰ মানটো হ'ব 0 বা 0। Number 8. বৈদ্যুতিক ক্ষেত্ৰৰ বল ৰেখাবোৰে কি তথ্য প্ৰদান কৰে? ক্ষেত্ৰৰ প্ৰাবল্য, ক্ষেত্ৰৰ দিশ, আধানৰ প্ৰকৃতি, ওপৰৰ সকলোবোৰ। উত্তৰটো হ'ল ওপৰৰ সকলোবোৰ। শূন্য স্থানত বিদ্যুৎ প্ৰৱেশতাৰ SI একক হৈছে, শূন্য স্থানত বিদ্যুৎ প্ৰৱেশতা মানে ε0। ইয়াৰ ভেলুটো আছিলে 8.854 × 10⁻12 নিউটন ইনভাৰ্স মিটাৰ ইনভাৰ্স স্কুৱেৰ কুলম স্কুৱেৰ। কোনটো অপশ্যন মিলিছে সেইটো চাব লাগিব। কুলম স্কুৱেৰ, নিউটন ইনভাৰ্স মিটাৰ ইনভাৰ্স স্কুৱেৰ, তাৰ মানে চি অপশ্যনটো কাৰেক্ট। Number 10. বায়ুত 30 সেণ্টিমিটাৰ দূৰত্বত ৰখা আধান থকা দুটা সৰু আধানযুক্ত গোলকৰ 1 × 10⁻7 আৰু -1 × 10⁻7 আধান হ'লে সিহঁতৰ মাজত বল কিমান হ'ব? এইটো হিচাপটো কৰিবৰ কাৰণে কুলম্বৰ সূত্ৰ লাগিব। F = 1/4πε0 প্ৰথম চাৰ্জ, ছেকেণ্ড চাৰ্জ /r²। এইটো যদি হিচাপ কৰিবলৈ যাওঁ, 9 × 10⁻9 এটাৰ হ'ল 10⁻7 দ্বিতীয়টো 10⁻7। ইয়াতে আমি এই মাইনাছটো ইয়াতে আমি নিলিখিলেও চলিব, আৰু ইহঁতৰ মাজত দূৰত্বটো 30 সেণ্টিমিটাৰ। 30 সেণ্টিমিটাৰ মানে 30 × 10⁻2 মিটাৰ, আকৌ হোল স্কুৱেৰত আছে। ইয়াতে আমি 9 × 10⁻9 × 10⁻14 লিখিব পাৰিম, আৰু তলত হ'ব 900 × 10⁻4। ইয়াতে দেখিবা, ইয়াতে 9 আৰু 9 কটা গ'লে ইয়াত থাকি যাব 10 স্কুৱেৰ, মানে 100 থাকি যাব। তাৰ মানে আমাৰ হ'ল 10⁻9 - 14, আকৌ 10⁻2 যে আছে ইয়াতে, এইটো -2 আহি যাব, আৰু 10⁻4টো +4 হৈ যাব। এনচাৰটো কি আহি যাব? 9 - 14 হ'ল -5, -5 - 2 -7, আৰু -7 + 4 হ'ব -3, মানে 10⁻³ যিহেতু ইয়াতে এটা প্লাছ এটা মাইনাছ হয়, মানে এটা পজিটিভ এটা নিগেটিভ হয়, তেতিয়াহ'লে দুটাৰ পূৰণ ফলত এনচাৰটো মাইনাছ আহিব, আৰু এককটো নিউটন। প্ৰথম উত্তৰটো শুদ্ধ। Number 11.
তলৰ পৰা ভুল বিকল্পটো বিচাৰি উলিয়াওক পৰিবাহীৰ ভিতৰত স্থিতিবৈদ্যুতিক ক্ষেত্ৰৰ কেতিয়াও শূন্য হ'ব নোৱাৰে এটো সদায় শূন্য হয় পৰিবাহীৰ ভিতৰত স্থিতিবৈদ্যুতিক ক্ষেত্ৰ মানে বিদ্যুৎ ক্ষেত্ৰ শূন্যই হয় আধানযুক্ত পৰিবাহীৰ পৃষ্ঠত প্ৰতিটো বিন্দুতে স্থিতিবৈদ্যুতিক ক্ষেত্ৰ বলৰেখা পৃষ্ঠৰ লম্ব হ'ব লাগিব এটো হয় এটো শুদ্ধ হয় পৰিবাহীৰ ভিতৰৰ স্থিতিবৈদ্যুতিক ক্ষেত্ৰ শূন্য এটো শুদ্ধ হয় তাৰ মানে এই ওপৰৰ এই নম্বৰৰ যেটো উল্টাটো হেতু সি তাৰ মানে সি টো শুদ্ধ হয় ওপৰ এটাও নহয় হেতুটো নহবই তাৰ মানে ইয়াৰ ভুল বিকল্পটো হ'ল অসত্য বিকল্পটো হ'ল যে পৰিবাহীৰ ভিতৰত স্থিতিবৈদ্যুতিক ক্ষেত্ৰ কেতিয়াও শূন্য হ'ব নোৱাৰে এটো সদায় শূন্য হয় নম্বৰ 12 যেটো শেষৰটো সুষম বৈদ্যুতিক ক্ষেত্ৰ E = 200 I cap নিউটন পাৰ কুলম্বৰ লগত লম্বভাৱে ৰখা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ কালিৰ মাজেৰে যোৱা ফ্লাক্স আমি জানিব লাগিব যে ফ্লাক্সটো হ'ব E আৰু ds ds নিদি আমি অকল s বু দিব পাৰো বা যদি s টো বা ক্ষেত্ৰটো ডাঙৰ থাকে তেতিয়া হলে আমি E.A বুলি দিব পাৰো বা E.S বুলি দিব পাৰো ইয়াত লম্বভাৱে দিয়া হৈছে লম্ব মানে কি যে যদি বিদ্যুৎ ক্ষেত্ৰটো এইফালে আছে আৰু তেতিয়া হলে এই যেটো ক্ষেত্ৰটো আছে এটো এনে ধৰণে থাকিব তাৰ মানে তাৰ এৰ দিশটো এফালে থাকিলে তাৰ মানে E আৰু A ৰ মাজত এংগলটো 0 ডিগ্ৰী তাৰ মানে আমি লিখিব পাৰিম E * A তেতিয়া হলে ইফালে 200 হল ইৰ মানটো আৰু এৰিয়াটো হল 5 * 10 power -2 স্কয়াৰ ইনটু পাই পাই কোৰ পৰা আহিলে এটা যেহেতু এটো মই আকিছো এটা বৃত্তাকাৰ আকাৰ নাই বৃত্ত আসলতে হ'ব লাগিছিল এই বৃত্তটোৰ ক্ষেত্ৰ কিমান হ'বগে পাই r স্কয়াৰ তেতিয়া হলে এনসাৰটো হ'ব 200 * 25 * 10 power -4 * 3.14 আমি যদি চাবলৈ যাও তেতিয়া হলে এটো হ'ব 500 25 দুগুণ 50 হয় 50 আৰু 100 500 * 10 power -4 * 3.14 এটো যদি হিসাব কৰিবলৈ যোৱা হয় তেতিয়া হলে আমাৰ এনসাৰটো 3.14 * 5 যদি কৰিবলৈ যাও এফালে 70 এফালে 15 তাৰ মানে 15.70 into এফালে দুটা আছে স্কয়াৰ into 10 power -4 তাৰ মানে আমি 15.70 into 10 power -2 লিখিব পাৰিম or 0.157 নিউটন কুলম স্কয়াৰ পাৰ মিটাৰ স্কয়াৰ তাৰ মানে এনসাৰটো হ'ব লাগিব এইটো ইয়াত কোনোবা পাৱাৰত খেলিমেলি হৈছে হেতু আমি সদ্যহতে ইগনোৰ কৰো কিন্তু আমাৰ কাৰেক্ট এনসাৰটো 1.57 হ'বগে তো এটো কৈ এটো ভিডিও আমি এতে সামৰিলো নেক্সট ভিডিওত মই চ্যাপ্টাৰ 3 আৰু চ্যাপ্টাৰ 4 টো দিম তোমালোকে এইখিনি বস্তু ফলো কৰি থাকিলে হ'ল ধন্যবাদ